এইখিনি মই এটা কথা কওঁ দেই, মোৰ খুব আচৰিত লাগে বহুত ছ'চিয়েল মিডিয়াৰ মানুহে মানে পোষ্ট কৰোঁতে এইটো কথা চিন্তা কৰি নাচায় যে আমি কি পোষ্ট কৰি আছোঁ, কি লিখি আছোঁ। মানে বেছিভাগ মানে ফেক নিউজ, সেইটোক লৈ মানে গালি গালাজ কৰে। এতিয়া মায়াবিনী গানটোৰ কথা বহুতে চৰ্চাত আহিছিলে, ইভেন কিছুমান পৰ্টেল চেনেলতো মানে লিখিছে যে মায়াবিনী গানটো হঠাৎ স্পটিফাইৰ পৰা নোহোৱা হ'ল। এইটো মই কৈছোঁ সম্পূৰ্ণ মিছা কথা, মই কৈছোঁ। আৰু যদি প্ৰমাণ কৰি দিব নোৱাৰে মোক আপোনালোকে যি শাস্তি দিয়ে। কথাটো হ'ল মায়াবিনী গানটো স্পটিফাইত আগৰ পৰাই নাই, অকল বেংগলী ভাৰ্চনটো আছিলে। কল্পনা পাটোৱাৰীয়ে লেডিজ ভাৰ্চনখিনি গাইছে, ফিমেল ভাৰ্চন, বাকীখিনি জুবিন দাই গাইছিলে। মানে ছ'চিয়েল মিডিয়াত চবৰে মানে যা তা মানে পোষ্ট মানে যা তা মানে এতিয়া এনেকুৱা হৈছে ছ'চিয়েল মিডিয়াখন তাৰমানে জাবৰা হৈ গ'ল। তাৰমানে কিবা অকল মিছা বস্তুবিলাক মানে হেৰি হৈ থাকে। মই কৈ দিছোঁ আপোনালোকক, যদি মোৰ ওপৰত যদি অলপ হ'লেও যদি বিশ্বাস আছে, মায়াবিনী গানটো ইমান দিনে স্পটিফাইত নাছিলে। যোন প্ৰডিউচাৰ আছিলে, জুবিন দা প্ৰডিউচাৰ নাছিল নহয়, সেইটো চিনেমাৰ গান এটা। তেওঁলোকৰ প্ৰডিউচাৰ থাকে, তেওঁলোকে হয়তো প্ৰফেচনেলি কাম কৰা বাদ দিছে, গানটো হয়তো আপলোড নকৰিলে। স্পটিফাই আহিবৰনো কেইবছৰ হ'লনো? স্পটিফাই চবতকৈ লাষ্টত আহিছে। তাৰ আগতেতো কিবা সাৱন মিউজিক আছিলে, সাৱনটো আকৌ জিঅ'ই কিনিলে, তাৰপিছত জিঅ' মিউজিক হ'ল, জিঅ' সাৱন হ'ল, তাৰপিছত জিঅ' মিউজিক হ'ল। এইবিলাক সেইবিলাক এপছ আছিলে, কিন্তু স্পটিফাইত আগৰ পৰাই নাই। স্পটিফাই কি নিজে কাৰোবাৰ গান আপলোড কৰিব নেকি? আমি আপলোড কৰিব লাগিব। আমি এজেঞ্চিৰ থ্ৰুৱেদি, কিছুমান এজেঞ্চিৰ থ্ৰুৱেদি আপলোড কৰিব লাগে, কিছুমান নিয়ম আছে। প্ৰডিউচাৰে আপলোড কৰা নাই, কিন্তু মানুহে এনেকুৱা মানে ফেক নিউজ বজাই আছে যে স্পটিফাইৰ পৰা ডিলিট হৈ গ'ল। MD নিৰে লিখিছে নহয়, কোনোবা এজনে লিখিছিলে দেই, চৰি। আচ্ছা, কোনোবা এজনে লিখিলে, মই কমেণ্টটো গুচি গ'ল। মই কিয় যোৰহাট নগ'লোঁ, সেইটো কথাই মই ক'লোঁ যে একচুৱেলি আগৰ পৰা প্লেনিং কৰিছিলোঁ যে 13 দিন যিদিনা হ'ব আমি কিবা কিবি কাম কৰিম বুলি ভাবিছিলোঁ গুৱাহাটীত দেই। গছপুলি পোতাৰ কথা আছিলে, আমি গছপুলিবিলাক আমি কিনিলোঁ, আমি পোতা নহ'ল। বৰষুণ দিলে মস্ত বৰষুণ, মই কিবাকৈ গাড়ীখন ঘৰৰ পৰা উলিয়াই লৈ আহিছোঁ। চচলত মস্ত পানী আছেতো, আৰু কৃত্ৰিম বানপানীৰ সমস্যাটো গুৱাহাটীতো জানে, আপোনালোকে চবে জানে। আজি নহ'ল, আজি আমি কেঞ্চেল কৰিছোঁ। কিন্তু আমি 4-5খনমান বৃদ্ধাশ্ৰমত আমি মানে তেওঁলোকৰ লগত আমি সময় দিছোঁ। তেওঁলোকৰ মানে দুপৰীয়াৰ আহাৰটো আমাৰ ফালৰ পৰা যি অলপ চলপ আমি মানে কণ্ট্ৰিবিউশ্যন দি পেলাই আমি তেওঁলোকক আমি খুৱাইছোঁ। সেইটো কিন্তু জাষ্টিছ। জুবিনদাৰ আত্মাই কিন্তু আজি শান্তি পাইছে অলপ হ'লেও, যে কেইজনমানে ওলাই সেই কমচে কম সেই বৃদ্ধাশ্ৰমখনত গৈছে দেই। আজি মই সোণাপুৰ বৃদ্ধাশ্ৰমত আহিছোঁ, আইতা কেইজনী কান্দি আছে, তাতে বোলে জুবিন দা বোলে আহিছিলে। আমাৰ ঘৰ যিখন আছে বৃদ্ধাশ্ৰমত, তেওঁলোকে দেখাই দিছে, তেওঁলোকে মস্ত একদম এনি টাইম দিন ৰাত পূজা কৰি আছে। ভগৱানকো এনেকৈ পূজা নকৰে। আমি গৈছোঁ, তাতে দেখাই দিছে, সেই চোফাখনত বহিছিলে, আমুক গৈছিলে, তামুক গৈছিলে, কান্দি আছে। সেই আইতা কেইজনীৰ লগত আমি বহিছোঁ, কথা পাতিছোঁ, একেলগত ভাত খাইছোঁ, আমাৰ ফালৰ পৰা কিবা এটা দিছোঁ। সেইটোৱে, সেইকাৰণে একচুৱেলি যোৰহাট নগ'লোঁ।